ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে তেখেতৰ নীতি আদৰ্শৰ প্ৰতি লক্ষ্য ৰাখি আৰু আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্মা হাজৰিকা দেৱৰ সহযোগত আজি আমি এটা মহৎ এটা অনুষ্ঠান আমি কৰিছোঁ। গতিকে এই মহৎ অনুষ্ঠান আমি টৌভঙা বুথৰ গোটেই ৰাইজ আৰু তিনিওটা বুথে আমি নবিল গাঁৱৰ বুথ আৰু আপোনাৰ নবিল এ আৰু নবিল বি আৰু টৌভঙা তিনিওটা বুথৰ ৰাইজে আমি আজি এই অনুষ্ঠানত এই কাৰ্যত আমি ভাগ লৈছোঁ। গতিকে এই বৃহত্তৰ এই অঞ্চলৰ আমাৰ জীয়াভৰলী অঞ্চলৰ যিহেতু বজাৰ গাঁও যোৱা ৰাস্তা, এই ৰাস্তাতে আমাৰ জীয়াভৰলী শ্মশান আমাৰ আছে। গতিকে ইয়াত দেখিছোঁ যে আমি ৰাস্তাৰ দুয়োফাকে গোটেই জংঘলে আৱৰি পৰিছে। গতিকে আমি এই তিনিওটা গাঁৱৰ ৰাইজে বা তিনিটা বুথৰ সহযোগত আজিৰ এই অনুষ্ঠান আমি ধুনীয়াকৈ সম্পন্ন কৰিছোঁ আৰু আমাৰ বিধায়ক মহোদয়ৰ সহযোগত এই কাম আমি আজি ইয়াত কৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ 6 তাৰিখৰ দিনা গোটেই ৰাইজক, এই বৃহত্তৰ অঞ্চলৰ ৰাইজক আমি নিমন্ত্ৰণ জনাইছোঁ যে 6 তাৰিখত যিহেতু আমাৰ বিধায়ক মহোদয় ইয়াত উপস্থিত থাকিব। গতিকে এই অনুষ্ঠানত সকলোকে আগভাগ লৈ পেলাই আমাৰ এই অঞ্চলটো আমাৰ ভাল কৰিব লাগে, ঠিক কৰিব লাগে আৰু শ্মশানটোক আমি চলাবৰ কাৰণে বা এই অঞ্চলটোক চলাবৰ কাৰণে আমাৰ 6 তাৰিখে এটা গঠন হ'ব NGO। সেই NGOৰ যোগেদি আমাৰ শ্মশানটো দেখৰেখ হ'ব আৰু এই বজাৰ গাঁও যি ৰাস্তা, ইয়াত বিভিন্ন ধৰণৰ মানুহ আহে, ৰাতি ইয়াত কিবা আপোনাৰ মাদক দ্ৰব্যৰ যি ব্যৱস্থা আছে বা যি ইয়াত ব্যৱহাৰ হয়, গতিকে এইটোক আমি প্ৰতিৰোধ কৰিবৰ কাৰণে ইয়াত NGO এটা আমি বনাম। গতিকে আমাৰ 6 তাৰিখে আমি NGOৰ যোগেদি 6 তাৰিখৰ পৰা ইয়াত কাৰ্যসূচী আমি আৰম্ভ কৰিম। সাংবাদিক বন্ধুসকল, আমি আজি এই জীয়াভৰলীৰ কাষতে অৱস্থিত আমাৰ এই শ্মশানৰ কাষত যিটো আমাৰ বজাৰ গাঁও পথ লগতে শ্মশান, তাত আমাৰ ঘন জংঘলে আৱৰি ধৰিছিলে। গতিকে আমি সেইকাৰণে আমি বিধায়ক মহোদয়ৰ লগত আলোচনা কৰিলোঁ। আমাৰ নদুৱাৰ সমষ্টিৰ বিধায়ক মাননীয় শ্ৰীযুত পদ্মা হাজৰিকা দেৱৰ লগত আমি আলোচনা কৰিলোঁ। তেওঁৰ পৰামৰ্শ মতে আমি এই জংঘল চাফাই অভিযানৰ আমি কাৰ্যসূচী হাতত লৈছিলোঁ। আমাৰ এই কাৰ্যসূচী আমাৰ ইয়াতে কাষতে লাগি থকা 3খন বুথ, আমাৰ টৌভঙা, নবিল ক, নবিল খ, গতিকে আমি 3খন বুথৰ আমি সহযোগত এই কাৰ্যসূচী হাতত লৈছিলোঁ। আৰু এই কাৰ্যসূচীত আমাৰ সম্পূৰ্ণভাৱে আমাৰ সকলো ৰাইজে স্বতঃস্ফূৰ্তভাৱে আমাক সহায় আগবঢ়াইছে। তাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এটা এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে, আমাৰ নিকাকৰণৰ ইমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি হৈছে, ইমান দেখিয়ে ভাল লাগিছে। আৰু আমাৰ এই পৰিৱেশৰ লগতে আছে আমাৰ অহা 6 তাৰিখ 6/8/2025 অহা বুধবাৰে আমাৰ বৃহত্তৰ আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছে। তাত আমি সকলো ৰাইজে আজি যেনেধৰণে দলে বলে আজি ৰাইজসকল ওলাই আহিছে, আমি অহা 6 তাৰিখত সকলো ৰাইজক আহ্বান কৰিছোঁ যাতে তেওঁলোকে আহি দলে বলে আহি এই বৃক্ষৰোপণ কাৰ্যসূচীত আমাক সহযোগ কৰে। যাতে আজি আমি বিভিন্ন সামাজিক মাধ্যমত দেখিব পাৰিছোঁ যে আমাৰ ইয়াত অসামাজিক কাৰ্যকলাপ কিছুমান হয়। আমাৰ ড্ৰাগছৰ লগতে বিভিন্ন মাদক দ্ৰব্য সেৱন কৰে কিছুমান অচিনাকি ব্যক্তিসকলে ইয়াত অৱস্থিত কৰি থাকে, তেওঁলোকে ইয়াত ঘূৰা ফুৰা কৰি থাকে। গতিকে সেইবাবে আমি এই কাৰ্যসূচী হাতত লৈছিলোঁ। গতিকে এই কাৰ্যসূচীত আমাক এতিয়া আজি সফল আমি হৈছোঁ। গতিকে আমাৰ সকলো ৰাইজসকল ওলাই আহিছে। লগতে আমাৰ অট'নমাছ কাউন্সিলৰ নৱনিৰ্বাচিত নতুনকৈ শপত গ্ৰহণ কৰিছে আমাৰ ৰাজু চিন্তে ডাঙৰীয়াদেৱ, তেওঁ আমাক বিভিন্ন ধৰণে সহায় কৰিছে, আমাক চাহ বিস্কুট আনি সহায় কৰিছে। আৰু এজন আমাৰ ব্যক্তি ইটাখলাৰ, তেওঁ আমাৰ ইয়াৰ নহয়, তেওঁ আহি কেনে আমাক ইয়াত এই পৰিৱেশ দেখি কেনে সহায় কৰিছে, চাহ আনি দিছে, কেক আনি দিছে, পানী আনি দিছে। তাৰ লগতে আমাৰ বিভিন্ন জ্যেষ্ঠসকল আছে, আমাৰ খেমৰাজ চেত্ৰী ডাঙৰীয়া, আমাৰ গোবিন্দ কাৰ্কি ডাঙৰীয়া, সকলোৱে আমাক অভূতপূৰ্ব সঁহাৰি জনাইছে। গতিকে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আপোনালোকৰ মাধ্যমেৰে জনাবলৈ বিচাৰিছোঁ যাতে আমি সকলো ৰাইজে এই শ্মশানত দহন কৰিবলৈ, আমাৰ এই ইয়াৰে অঞ্চলৰ নহয়, আমাৰ দূৰ দূৰণিৰ পৰা যেনে ধৰক ইটাখলা, মঙলবৰীয়া, মৰিখুটি, আপোনাৰ ঢলাই বিল, সকলো অঞ্চলৰ পৰা ইয়াত আমাৰ দহন কৰিবলৈ আহে। গতিকে খনামুখৰ পৰাও আহে। গতিকে সেইকাৰণে আমি এই আমাৰ পৰিৱেশটো নিকাকৰণৰ আমি ব্যৱস্থা লৈছিলোঁ। গতিকে সেয়ে আমাক সহায় কৰিছে, সকলো ৰাইজে সহায় কৰিছে। আমাৰ মহিলাসকল ওলাই আহিছে, সৰু সৰু ভাই ভণ্টিসকল ওলাই আহিছে, জ্যেষ্ঠসকল ওলাই আহিছে, কিছুমান অসুস্থ লোক আছে তেওঁলোকেও ওলাই আহিছে, যুৱক যুৱতীসকলতো আহিছেই। গতিকে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ আগন্তুক 6 তাৰিখে যি বৃক্ষৰোপণ কাৰ্যসূচী আছে তাত আমি
সকলোকে সহায় সহযোগ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ। আৰু লগতে আমাৰ সেইদিনাখন বিধায়ক মহোদয়ক আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ এই বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ বাবে। তেওঁ আহিব, গতিকে আমি সকলো ৰাইজক এই কাৰ্যসূচীত আকৌ আমি উপস্থিত থাকিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ টৌভঙা, নবিল ক আৰু নবিল খ এই তিনিওটা শাখাৰ উদ্যোগত আৰু আমাৰ মাননীয় বিধায়ক পদ্ম হাজৰিকা ছাৰৰ পৰামৰ্শ মতে আজি আমি জীয়া ভৰলী এই শ্মশানথলীত জীয়া ভৰলীৰ পাৰত এক বিশাল চাফাই অভিযান আমি ইয়াতে সম্পন্ন কৰিছোঁ। আৰু অহা 6 আগষ্ট তাৰিখে পুৱাৰ ভাগত ইয়াতে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী হ'ব। গতিকে সামগ্ৰিকভাৱে এই মহৎ কামত আজি আমাৰ তিনিওটা বুথৰ পৰা আমাৰ কাৰ্যকৰ্তা, আমাৰ সমৰ্থক, ৰাইজ ভাই, মহিলা পুৰুষ যিধৰণে ওলাই আহিছে, সাংঘাতিক উদ্যম লৈ উৎসাহ উদ্দীপনা লৈ তেওঁলোকে ওলাই আহিছে। গতিকে আমি অতি আনন্দিত। এই গোটেই কাৰ্যটো সম্পন্ন হৈছে ইতিমধ্যে আৰু আমি সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলো আহিছে। আমাৰ মিচিং অট'নমাছ কাউন্সিলৰ GM ৰাজু চিন্তে ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমাৰ ট্ৰাইবেল মৰ্চাৰ প্ৰকাশ চিন্তে ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে। আমাৰ দক্ষিণ মুৰাদল গাঁও পঞ্চায়তৰ সভাপতিয়েও আমাৰ লগত অংশগ্ৰহণ কৰি গৈছে। আমাৰ বুথৰ সভাপতিসকল, বুথৰ কাৰ্যকৰ্তাসকল আৰু আমাৰ ৱাৰ্ড সদস্যসকল, আমাৰ টৌভঙা ৱাৰ্ডৰ সদস্য আৰু নবিল ৱাৰ্ডৰ সদস্য সকলো ইয়াতে উপস্থিত আছে। গতিকে আমি সাংঘাতিক আজি অনুপ্ৰেৰণা পাইছোঁ আৰু ছাৰৰ পৰামৰ্শ মতে, বিধায়ক ছাৰৰ পৰামৰ্শ মতে এই মহৎ কাৰ্যসূচী হৈছে। আৰু এই কাৰ্যসূচী লোৱাৰ মূল উদ্দেশ্য হৈছে যে ইয়াতে এই বন জংঘলৰ সুযোগ সুবিধা লৈ বিভিন্ন ডেকা গাভৰি হওক, বিভিন্ন ইয়াতে অসামাজিক বিভিন্ন কাম কাজত মানে ইয়াৰ প্ৰচাৰ হৈছে বিভিন্ন প্ৰচাৰ মাধ্যমত, ছ'চিয়েল মিডিয়াত। গতিকে তাক আমি নিৰাময় কৰাৰ কাৰণে এটা বিৰাট দৃষ্টিভংগী লৈ পেলাই, দূৰদৃষ্টিভংগী লৈ পেলাই আমি এই কাম কৰিছোঁ। ভৱিষ্যতে ইয়াতে এটা NGO গঠন কৰি এই NGOৰ তত্বাৱধানত গোটেই এই শ্মশানৰ ৰেখদেখ কৰা, আমি অহা 6 আগষ্ট তাৰিখে যি বৃক্ষৰোপণ কৰিম সেই বৃক্ষসমূহ লালন পালন কৰা, ৰেখদেখ কৰাৰ দায়িত্ব আমি এই NGOৰ হাতত গতাই দিয়াৰ কাৰণে আমাক ছাৰে পৰামৰ্শ দিছে, বিধায়ক ছাৰে। গতিকে এই সকলো কাম আমি 6 আগষ্টৰ পৰা আৰম্ভ কৰিম ধুনীয়াকৈ। ধন্যবাদ।